মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ যিটো সায়েন্সৰ প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইটো চেপ্টাৰটো আমি একদম ইজিলি বুজিব চেষ্টা কৰিম। চ' আমি ইয়াত দেখা যাওক কি আছে চেপ্টাৰখিনিত। চ' ইয়াত দিছে কিছুমান ঘটনা, আমাৰ দৈনিক ঘটি থকা কিছুমান ঘটনা। এইবিলাক আমি চালে কি গম পাম। গ্ৰীষ্মকালত পথাৰ উষ্ণতাত গাখীৰ থোৱা হয়। গাখীৰটো কি হ'ব? দৈত পৰিণত হ'ব। লোৰ টেৱা বা কেৰাহী এডাল গজল সেমেকা বায়ুত মুকলি, ইয়াত কি জং ধৰিব, যাক ৰাষ্টিং কয়। ৰাষ্টিং। তাৰপিছত আঙুৰৰ কিন্নন ফাৰ্মেণ্টেশ্যন, আঙুৰখিনি এচিডলৈ ৰূপান্তৰিত হ'ব। খাদ্যবস্তু ৰন্ধন কৰা হ'ল। তাৰমানে আমাৰ খাদ্যখিনি কেঁচা থাকে, এইখিনি আমাৰ এতিয়া সিজে। তাৰপিছত দেখা খাদ্যবস্তু হজম হয়। তাৰমানে আমাৰ এই যিটো পৰিৱৰ্তন খাদ্যবস্তু এইখিনি ডাইজেষ্ট হৈ যায়। তাৰমানে এইটো কি পৰিৱৰ্তন হ'ব? ৰাসায়নিক। তাৰপিছত লাষ্টটো দেখা আমি উশাহ নিশাহ লওঁ। উশাহ আৰু নিশাহ লওঁতে আমি কি কৰোঁ? অক্সিজেন লওঁ, কাৰ্বন ডাই অক্সাইড বাই কৈ দিওঁতে মানে ইয়াত পৰিৱৰ্তনটো কি ক'ম? ভৌতিক কেৱল এইটোৱে দেখা পাব ভৌতিক, আৰু বাকী সকলোবিলাক ৰাসায়নিক। ত' ৰাসায়নিক পৰিৱৰ্তন মনত ৰাখিবা। ৰাসায়নিক পৰিৱৰ্তনটো কাক কয়? ত' দেখা ৰাসায়নিক পৰিৱৰ্তন। যেতিয়া ৰাসায়নিক পৰিৱৰ্তন ঘটে তাক কি কওঁ আমি? ৰাসায়নিক পৰিৱৰ্তন। তাৰমানে যেতিয়া ৰাসায়নিক পৰিৱৰ্তন ঘটিব তাক আমি কি ক'ম? ৰাসায়নিক বিক্ৰিয়া। তাৰমানে ৰাসায়নিক বিক্ৰিয়া মানে আমি বস্তু এটা চেঞ্জ কৰিছোঁ, কৰাৰ পিছত আমি আকৌ এইটোক পুনৰ অৱস্থালৈ ঘূৰাই ল'ব নোৱাৰি। তাৰমানে আমি যদি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই ল'ব পাৰি তাক কি কয়? ভৌতিক। মনত ৰাখিবা। এইটো মানে চাপ'জ কেণ্ডেল, এইটো কেণ্ডেল। ত' আমাৰ কেণ্ডেলখিনি জ্বলিলে, জ্বলাৰ পিছত কি হ'ব? আমি মমখিনি পামেই। ত' এইটো কি পৰিৱৰ্তন ক'ম? ভৌতিক। এতিয়া যেনেকৈ গাখীৰ দৈত পৰিণত হৈ গ'ল অলৰেডি, ত' আমি দৈটোক আৰু গাখীৰ বনাব নোৱাৰি। সেইকাৰণে ইয়াক কি কয়? ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক পৰিৱৰ্তন। ইয়াৰ পিছত দেখা ইয়াত কাৰ্যকলাপ এটা দি আছে। কাৰ্যকলাপটো চাওঁ আমি। চ' ইয়াত দিছে যে তোমালোকক এইজন মানুহ যে ধৰি আছে কেঁচিৰে বা চেপেনাৰে, এইটো হৈছে মেগনেছিয়ামৰ ফিটা। এইটো কি কৈছে? বাৰ্ণাৰত হিট দিছে। এইটো কি হ'ব? ইয়াত পৰিব, চাবা। ইয়াত পৰাৰ লগে লগে আমি কি পাম? যিহেতু আমি মেগনেছিয়াম তাপ দিছোঁ, তাপ দিলে আমাৰ কি হয়? অক্সিজেনযুক্ত হয়। তো আমি ইয়াৰ পৰা কি পাম? MgO। মনত ৰাখিবা। এইটো আমি সমতুল্য কৰিলে 2 হ'ব, ইয়াত এইফালেও 2। তো আমি এইবিলাক শিকিম পিছত। তো ইয়াত দেখা মেগনেছিয়াম ফিটাৰ কি হৈছে? দহন। আৰু দহনৰ পিছত মেগনেছিয়াম কি ওলাব? মেগনেছিয়াম অক্সাইড। এইটো হৈছে মেগনেছিয়াম অক্সাইড। তাৰপিছত দেখা যে আমাৰ ইয়াৰ পৰা কোৱেশ্চন আহে যে দহনৰ আগত কিয় মেগনেছিয়ামৰ ফিটাটো ভালকে চাফা কৰিব লাগে, যাতে দহন ভালকে হয়, যাতে যিখিনি আমাৰ অপদ্ৰব্য লাগি থাকে সেইখিনি যাতে আঁতৰ হয়। তাৰপিছত দেখা পৰীক্ষাটো কাৰ্যকলাপটোতো আমি তোমালোকক ভিডিঅ'ত দেখাই দিম। কাৰ্যকলাপ সেইটো ইয়াত দিয়ে আছে, চ' এইটো নালাগে, এইটো ভিডিঅ' চোৱাৰ আগত। চ' ইয়াত দেখা কি গৈছে? লেড নাইট্ৰেটৰ PbNO3/2, লেড ডাইনাইট্ৰেট আৰু কি হ'ব? প্লাছ পটাছিয়াম আয়োডাইড। এইটো কৰিলে আমি কি পাম? তো দেখা ভিডিঅ'টো আগত। তো দেখা ইয়াত কি দেখা পাবা তোমালোকে। চ' দেখা এইটো কি কয়? ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। তাৰমানে দ্বি-অপসাৰণ বিক্ৰিয়া, লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড। এইটো কি কয়? অদক্ষেপণ বিক্ৰিয়া বুলিও কোৱা হয়। আমি এইবিলাক পিছত পাম ভালকে। আমাক কি লাগিব দেখা, এইটো পিছত তোমালোকে খালি জাষ্ট বিক্ৰিয়াটো দেখা। এইটো কি আমাৰ
এইটো ইয়াৰ পৰা লৈছে এইটো কি এইটো হৈছে lead dinitrate এতিয়া লৈ আছে এইটো কি পটাছিয়াম আয়োডাইড দুটাই জুলীয়া কালারলেস মানে বরণবিহীন যেতিয়া দুটা একেলগে হয় তো আমার কি হয় ইয়েলোস কালার যিখিনি মানে অধক্ষেপণ জমা হয় সেইখিনি তলত জমা হ'ব তো দেখা ইয়াক কি কোৱা হয় তোমালোকে নিশ্চয় ক'ব পাৰিবা ইয়াত দেখা সো lead dinitrate পটাছিয়াম আয়োডাইড যোগ কৰিলে কি হয় lead আয়োডাইড আৰু পটাছিয়াম নাইট্রেট সো এইখিনি তোমালোকে দেখা পালা কেনেকে কৰে তোমালোকে ফিউচাৰত কৰিবাও এইবিলাক সায়েন্সত লোৱাবিলাকে সো আমাৰ এইখিনি কি কোৱা হৈছে অলপ আগতে ক'লোৱে সো এইটো তোমালোকে যদি কৰা কি পাবা lead iodide EbI2 plus 2 KNO এইটো বিক্রিয়াটো কৰিলে এইটো পাই যাবা মই ইয়াত লিখি দিওঁ EbNO3 dinitrate plus potassium iodide বিক্রিয়া কৰিলে পোৱা যাব EbI2 iodide plus 2 KNO মনত ৰাখিবা তাৰপিছতটো দেখা যাক তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 দি আছে এইটো আমি ভিডিঅ' নেদেখালো কাৰণ এইটো দিয়ে আছে ইয়াত কেইটুকুৰামান জিংক লোৱা জিংক মানে Zn আৰু লঘু হাইড্ৰক্লৰিক এচিড বা সালফিউৰিক এচিড HCl বা H2SO4 তোমালোকে যিটো ল'ব পাৰা তো ইয়াত দেখা ইয়াত দিয়াৰ লগে লগে কি হৈছে ইয়াত বিক্রিয়া হৈছে তেনেকে জিংক প্লাস HCl কি হ'ব ক্লোরাইড প্লাস হাইড্রোজেন গেছটো ওপৰৰ ফালে যাব আৰু ইয়াত কি হৈ যাব লাগিব 2HCl হৈ গ'ল আমাৰ বিক্রিয়া তো এতিয়া দেখা যে ওপৰৰ কাৰ্যকলাপৰ পৰা আমি ক'বাৰো ৰাসায়নিক বিক্রিয়া ঘটিছে না নাই তাত কি পৰিৱৰ্তন দেখা পাম ৰাসায়নিক পৰিৱৰ্তন হ'ব কাৰণে আমাক তলত দিয়া কেইটা হ'ব লাগিব অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন মন ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট অৱস্থাটো চেঞ্জ হ'ব ৰঙৰ পৰিৱৰ্তন হ'ব গেছৰ উৎপত্তি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব এতিয়া দেখা ৰাসায়নিক সমীকৰণ হয়তো আমি ক'লোৱে আমি যেতিয়া জিংক দিম জিংক কি কৰিব ক্লোৰিনখিনি নিজৰ লগত ৰাখিব তেতিয়া হৈ যাব জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন গেছখিনি পঠাই দিব ইয়াৰ পিছত দেখা মেগনেছিয়ামৰ ফিটাইডলত তাৰমানে ইয়াত ৰাসায়নিক বিক্ৰিয়াটো বৰ্ণনা কৰিছে জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় ক'লোৱে ইয়াক আমি সংক্ষিপ্ত আকাৰতো লিখিব পাৰি আমি এইটো যে আছে এইটো আমি তোমালোকক বৰ্তমান নাম হিচাপে লিখি আছো ফিউচাৰত আমি নাম নিলিখিম কেৱল সংকেত লিখিম এইটোক কি কয় বিক্ৰিয়ক দেখিবা এইখিনি কয় বিক্ৰিয়ক এইটোক কয় বিক্ৰিয়াজাত মানে এইটো ইংৰাজীত ক'লে ৰিয়েক্টেন্স কয় ৰিয়েক্টেন্স এইটোক প্ৰডাক্ট কয় আপোনালোকে জেনেৰেল যদি বুজিব চেষ্টা কৰা এইটো হৈছে কেঁচা সামগ্ৰী মানে যিটো বস্তু আমি দিম পাবৰ কাৰণে এইটো কেঁচা সামগ্ৰী দিয়াৰ লগে লগে আমি এইটো বস্তু লাভ কৰিম মনত ৰাখিবা এইটোক কয় বিক্ৰিয়ক এইটোক কয় বিক্ৰিয়াজাত পৰীক্ষাত কোৱেশ্চন ক'ৰ পৰা আহিব কোনো ঠিক নাই তাৰপিছত দেখা তাৰপিছত কি আছে আমাৰ এইখিনি ক'লোৱে আমাৰ কি এটা কাৰ্ড থাকে বিক্রিয়কৰ পৰা বিক্রিয়াজাত হোৱাৰ কাৰণে এটা কাৰ্ড থাকে এই কাৰ্ডলে বুজায় যে বিক্রিয়কখিনি বাওঁফাল বিক্রিয়াজাতখিনি সোঁফাল তাৰমানে যেনেকে Mg প্লাস O2 পালো MgO তো এইটো যে আছে এইটো কি কম বিক্রিয়ক এইটো কি কম
পিছৰখিনি দেখা যাক। আমি পিছৰখিনি দেখা পাওঁ। এতিয়া ৰাসায়নিক বিক্ৰিয়াক কেনেকৈ লিখিব লাগে। আমি কৈছিলোঁ ইয়াৰ পিছত সংকেতেৰে লিখিম। এইটো কিন্তু আমাৰ সমতুল্য নহয়, অসমতুল্য। ইয়াক কি কয়? জোকা সমীকৰণ। জোকা সমীকৰণ মানে তোমালোকে জানাই, জোকা শব্দটো জোকা মানে মানুহৰ হাড় মূৰত যিটো আমাৰ মাচল নাই, এইটো কি কয়? জোকা। তাৰ মানে জোকা মানে স্কেলেটন। তাৰমানে ইয়াত একো বস্তু নাই, কেৱল ঠাঁচাটো দিয়া থাকে, বেছ। তো আমি যেতিয়া কি কৰিম, ইকুৱেশ্যনটো লেফ্ট ৰাইট ইকুৱেল নকৰিম, তাক কি ক'ম? জোকা সমীকৰণ। মানে যেতিয়া বিক্ৰিয়াজাত আৰু বিক্ৰিয়কৰ মুঠ ভৰ একে নহয়, তাক কি কওঁ? জোকা সমীকৰণ। তো দেখা কি কৈছে, দুয়োফালে পৰমাণুৰ সংখ্যা কমে একেনে, যদি নহয় তেন্তে সমীকৰণটো সমতুলিত, তাৰমানে বেলেঞ্চ নহয়। সমীকৰণটোৰ দুয়োফালে ভৰো একে নহয়। সমীকৰণটোৰ বিক্ৰিয়াৰ জোকা সমীকৰণ। জোকা সমীকৰণ কৈছোঁ যেতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত ভৰ একে নহয়, তাক কি ক'ম? জোকা সমীকৰণ। তো আমাৰ MgO, এই যে এইটো পাইছোঁ, এইটো কি? জোকা সমীকৰণ। তাৰপিছত দেখা সন্তুলিত ৰাসায়নিক সমীকৰণ, বেলেঞ্চ কেমিকেল ইকুৱেশ্যন। তো আমি তোমালোকৰ 9ম শ্ৰেণীত আমি দুটা ফৰ্মুলা পঢ়াইছিলোঁ, ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা বিধি যদি মনত নাই, কৈ আছোঁ, আমি কোনো বস্তুৰ ভৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। কোনো বস্তুৰ ভৰ মানে কোনো বস্তু সৃষ্টিও কৰিব নোৱাৰি, বিনাশো কৰিব নোৱাৰি। কোনো বস্তুৰ ভৰ সৃষ্টি কৰিব নোৱাৰি, বিনাশো কৰিব নোৱাৰি। এইটো কি কয়? ভৰ নিত্যতা বিধি। 2 নম্বৰটো আছিল অষ্টক নিয়ম। অষ্টক নিয়ম এইটোও মনত ৰাখিবা। অষ্টক নিয়ম মানে সকলো মৌলে নিজৰ শেষৰ কক্ষপথত 8টা ৰাখিব বিচাৰে। 8টা কি? ইলেক্ট্ৰন। এইটো মনত ৰাখিবা। কেৱল 2 হাইড্ৰজেনৰ কাৰণে আৰু হিলিয়ামৰ কাৰণে কেৱল কি হ'ব? 2, আৰু বাকী চবে 8টা। তো এতিয়া দেখা ৰাসায়নিক সমীকৰণবিলাক কেনেদৰে আমি উপস্থাপন কৰোঁ। এইটো কি আছে? আমি আখৰে লিখিছোঁ। আমি এইটো যদি ঠিক ঠাক লিখিব লাগে, কি লিখিম? জিংক মানে Zn, সালফাৰিক এচিড মানে H2SO4। এইটো কি হ'ব? জিংক সালফেট প্লাছ H2। ইয়াত দেখা, ইয়াত দুয়োফালে আমি এইটো কি কয়? বিক্ৰিয়ক। এইটো কি কয়? বিক্ৰিয়াজাত। আমি দুয়োটাৰ ভৰ বা পাৰমাণৱিক সংখ্যা বাহিৰ কৰিম, যাতে আমাৰ ভুল নহয়। ইয়াত দেখা এই Zn2ত কেইটা আছে? পৰমাণু এটা আছে। হৈছে এইফালে Zn2ত দেখা এটাই আছে। এইফালে হাইড্ৰজেন কেইটা আছে? হাইড্ৰজেন ইয়াত কিন্তু মৌল, যৌগ নহয় কিন্তু। ইয়াত ৰাখিবা, ইয়াত মৌল কেইটা আছে? 2টা আছে। ইয়াতো 2টা আছে। তাৰপিছত সালফাৰ দেখা, সালফাৰটো আমি মৌল হিচাপে ধৰিম। এটা, একটা, আৰু ইয়াতো একটা। অক্সিজেন কেইটা আছে? 4টা। ইয়াত দেখা O4, অক্সিজেনৰ মৌল কেইটা আছে? 4টা। অক্সিজেনৰ অণু 2টা। মানে যেতিয়া আমি 2টা বা 3টা থাকে, তাক কি কওঁ? অণু জেনেৰেলি। আৰু সিঙ্গেল থাকিলে তাক পৰমাণু। তো ইয়াতো অক্সিজেনৰ পৰমাণু আছে 4টা, ইয়াতো 4টা। গতিকে আমি ইয়াত লেফ্ট সাইড ৰাইট সাইড ইকুৱেল পালো। তো এইটো কি হৈছে? আমাৰ এইটো সমতুল্য সমীকৰণ। থাকিব সমতুল্য সমীকৰণ। তাৰপিছত দেখা, এতিয়া ইয়াত এটা দিছে, ইয়াতটো আমি কৰিব চেষ্টা কৰিম। আমি কিতাপ নচোৱাকেও কৰিব পাৰোঁ এইটো, যিহেতু তোমালোকক বুজোৱা হৈছে। তো দেখা ইয়াত Fe লেফ্ট সাইড, এইটো হৈছে লেফ্ট সাইড, এইটো হৈছে রাইট হ্যান্ড সাইড। আমি চাম দুয়োটাতে কি আছে। Fe কেইটা আছে? ইয়াত একটা, ইয়াত কেইটা আছে? 3টা। ইয়াত দেখা লেফ্ট সাইড এইটো Fe, LSS আৰু RSS কি আছে? Fe দেখা 1 আছে, আৰু ৰাইট সাইডত
3 আছে তাৰপিছত H2 মানে H কিমান আছে ইফালে দুটা আৰু ইফালে আছে দুটা তো আমাৰ H ঠিক আছে তাৰপিছত আমাৰ দেখা O ইফালে কেইটা আছে একটা আৰু ইফালে O আছে চাৰিটা সো আমি কি কৰিম এই 1 যেটো O1 আছে এইটোৰ লগত 4 পূৰণ কৰিম সো পূৰণ কৰিলে কি হ'ব 4 হৈ যাব আৰু যেহেতু ইয়াত F দেখা 3 আছে ইফালে আৰু ইফালে 1 আছে তো আমি কি কৰিম 3 পূৰণ কৰি দিম সো ইয়াত 3 পূৰণ কৰাৰ লগে লগে আমি ইয়াত লিখি দিলো 3 তো আমি এইফালে লিখিব নোৱাৰি মনত ৰাখিবা এইটো 3 টো অলৱেজ সন্মুখৰ ফালে লিখিব পাৰি আগৰ ফালে নহয় তাৰপিছত দেখা H কি আছে আমাৰ এতিয়া তাৰপিছত দেখা আমাৰ O ইফালে কেইটা আছে একটা ইফালে আছে 4টা তো আমি 4টা বনাবৰ কাৰণে আমি কি কৰিম 4 ৰে মাল্টিপ্লাই কৰিম তো হৈ গ'ল আমাৰ ইকুৱেশ্যন খিনি এতিয়া আমাৰ ইকুৱেশ্যন খিনি ভালকে দেখা যাক ইকুৱেশ্যন খিনি যদি তোমালোকে বনাব বিচাৰা তেতিয়াহলে ইফালে মানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে হ'ব লাগিব একে হলেহে তোমালোকে এইটো সমতুল্য হোৱা বুলি ক'ব পাৰিবা তো তাৰপিছত দেখা ইয়াত H কেইটা হৈ গৈছিল আমাৰ 8টা তো আমাৰ ইয়াত কি পূৰণ কৰিলো 4 আৰু এইফালে H কেইটা আছে দুটা তো আমি ইয়াক কি কৰিম 8 বনাব লাগিব তাৰমানে আমি ইফালেও 4 লিখিম 4 লিখিলে ইয়াত কি হ'ব ইনটু 4 লিখিলে কিমান হ'ব 8 ইফালেও 8 ইফালেও 8 সো আশা কৰিছো বুজি পাইছা তাৰপিছত দেখা রাসায়নিক সমীকরণ সমতুল্য করতে যিখিনি আমি কলোৱে তো এইটো যদি ঠিক কৰা এইটো ঠিক কৰিব পাৰা ইফালে 3Fe plus 4H2O plus Fe3O4 plus 4H2 এইটো হ'ব আমাৰ ইকুৱেশ্যনটো ঠিক কৰাৰ পিছত আমি যেতিয়া ইকুৱেশ্যনখিনি সমতুল্য কৰিম এইখিনি পিছত দিয়া আছে ঠিক কৰা সো আমি একেবাৰে এইবিলাক নাচাই শেষৰ ফালে চাম শেষৰ ফালে দেখা যাক এইটো নহয় ইয়াৰ পিছৰ ফালে আহা আৰু পিছত আহা এইটো দেখা পৰ্যায় 6ত দেখা কি আছে 3Fe আমি কৰিছিলো কাৰণ তিনিটা ইয়াত তিনিটা আছে ইয়াত তিনিটা সো আমি কি কৰিছো কেনসেল কৰি দিছো যাতে আমাৰ কাৰো ফিউচাৰত প্ৰবলেম নহয় তাৰপিছত দেখা Fe গল H কেইটা আছে 4 দুগুণ 8 O 4টা আছে O 4টা কেনসেল হৈ গল তাৰপিছত 4 দুগুণ 8 4 দুগুণ 8 তাৰমানে দুয়োফালে ইকুৱেল আছে সো আমি এইটো পৰীক্ষাত তোমালোকে কেনসেল কৰি নিদিবা এইটো আমি সহজৰ কাৰণে কৰিছো তাৰপিছত দেখা এইটো লাষ্ট দি আছে সমতুল্য তাৰপিছত মানে ইয়াত ভৌতিক অৱস্থা দি আছে যে আমি কি S লিখো কেতিয়াবা G লিখো কেতিয়াবা S কেতিয়াবা G S মানে সলিড আৰু G মানে গ্যাস এটো জানাই সলিড মানে গোটা G মানে গ্যাস মানে গ্যাসীয় তাৰপিছত O FeO4 Fe3O4 এটো গ্যাসীয় এটো সলিড গোটা তাৰপিছত আছে G মানে গ্যাসীয় তাৰপিছত দেখা আমাৰ এইকেইটা দিয়ে আছে সো ইয়াত CO2 প্লাস H2O ইয়াত বায়ুমণ্ডলীয় চাপ দিছে এইটো CH3OH তাৰমানে এইটো যে আছে এইটো অনুঘটক আৰু তোমালোকে জানা CH3OH টো কি হয় এইটো হয় মিথানল এটার নাম মিথানল অনুঘটক হিসাবে ব্যবহার হয়েছে তাৰপিছত দেখা 6CO2 plus 12H2O সূর্য রশ্মি ক্লোরোফিল এর কারণে কি হবে H12O6 plus 6CO2 plus 6O2 তো এটো কি হয় আমার শ্বসনৰ কারণে হয় এটো আমার সূর্য রশ্মি আৰু ক্লোরোফিল এটো অনুঘটক তাৰপিছত দেখা সো ইয়াত কি আছে আমি শ্বসনত এটো পঢ়িম আৰু ফিউচাৰত যে যেতিয়া আমাক দৰকাৰ পৰিব আমি এটো ইউজ কৰিম এতিয়া দেখা পিছত এতিয়া প্ৰশ্নাৱলীখিনি চোৱা প্ৰশ্নাৱলী দি আছে 1 নম্বৰ বায়ুত দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে এটো জানাই যে কিয় যাতে আমাৰ দহন ভালকে সম্পূৰ্ণ হ'ব পাৰে আমি অলৰেডি কৰাইছো তাৰপিছত তলৰ বিক্ৰিয়াবোৰ সন্তুলিত সমীকৰণ লিখা
সো আমি প্রথমটো দি দিছো হাইড্রোজেন প্লাস ক্লোরিন দাগ দি HCl তার মানে দুটা ইফালে হ'ব দুটা তাৰপিছত বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট তাৰপিছত 3 নম্বৰটো দেখা সোডিয়াম প্লাস পানী সোডিয়াম হাইড্রোক্সাইড প্লাস হাইড্রোজেন এইটো তোমালোকে কৰিবা 2 নম্বৰটো এইটো ঠিক কৰিলে NaOH plus H2 এইটো ঠিক কৰিলে ইয়াতো 2 দিলে হৈ যাব সো দেখা আমাৰ ইয়াত 2 যদি দিয়া যায় ইয়াতো 2 দিলে আমাৰ ইকুৱেশনটো মিল খায় সোডিয়াম দুটা আছে দুটা হৈ যাব ইয়াত OH O কেইটা আছে এটা আছে ইয়াত H কেইটা আছে দুটা আছে সো আমি ইয়াত যদি 2 দিও দেখা হৈ গল তাৰপিছত তোমালোকৰ ইয়াত কি হ'ব H2 তাৰপিছত এইবিলাকৰ কাৰণে ভিডিঅটো চোৱা ভিডিঅত কি দি আছে আমি এটো অলপ কৰি দিও তাৰপিছত ভিডিঅ আছে এটা চাব কাৰণে তো দেখা বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া কৰি ঘাটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় মানে BaCl2 প্লাস কি হ'ব NaSO3 সি নহয় SO3 আমাৰ যেহেতু এটো যোজ্যতা -2 হয় সো আমাৰ ইয়াত কি হ'ব Na2 হ'ব সো এটো কৰিলে পাই যাম BaSO4 SO3 সরি আৰু NaCl মানে 2NaCl 2Na2Cl2 এটোক আমি লিখিব পাৰো 2NaCl সো তাৰ পিছত দেখা 3 নম্বৰটো আমি এটো লিখিব পাৰো এটোৰ পিছত আমি এটো লিখিব পাৰো সো মনত ৰাখিবা ওই এক্সামত ডাইৰেক্ট এটো লিখিলেই হৈ যাব তাৰ পিছত দেখা আমাৰ লাষ্ট কোশ্চেনটোৰ কাৰণে তোমালোকৰ ভিডিও এটা আছে ভিডিওটো চাবা সো ইয়াত দি আছে যে ভিডিওটো কেনেকৈ মানে বিক্ৰিয়াখিনি সংঘটিত হয় সো আমি ইয়াত এটো কি পাইছো এটো হৈছে আমাৰ HCl আমি ইয়াত দি আছো সোডিয়াম হাইড্রোক্সাইড সো আমি ইয়াত কি পাম তলত পাম NaCl ওপৰত এই যে সোয়া এইখিনিত ইয়াত গ্যাস উৎপন্ন হ'ব সরি গ্যাস নহয় হিট এই কাৰণে ইয়াক কি কয় তাপবৰ্জি এই যে হিট ওপৰলৈ উঠি যাই আছে এইটো হিট মানে যিমান বেছি পৰিমাণৰ দিয়া হ'ব ইয়াতলৈ ধন্যবাদ তো আমি এইটো ভিডিওটো ফাৰ্স্ট পাৰ্ট স্টাৰ্ট কৰিলো ইয়াৰ পিছত নেক্সট পাৰ্টটো স্টাৰ্ট কৰিম ধন্যবাদ